নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰক লৈ পুনৰ হুংকাৰ দিছে ৰেজাউল কৰিম চৰকাৰে এবাৰ পোনপটীয়াকৈ কৈছে শিৱসাগৰৰ ডিসি মিয়াক বনোৱা হ'ব শিৱসাগৰত মিয়াই গোলামী নকৰে চৰম প্ৰশাসন চলাব মিয়াই এই হুংকাৰ দিছে ৰেজাউল কৰিম চৰকাৰে স্পষ্টকৈ কৈছে শিৱসাগৰৰ ডিসি বনোৱা হ'ব মিয়াক শিৱসাগৰৰ ডিসি বনাই চৰকাৰক প্ৰত্যুত্তৰ দিব পুনৰ এবাৰ উজনি অসমক লৈ ভয়ংকৰ মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে আৰু এই সন্দৰ্ভত কি কৈছে ৰেজাউল কৰিম চৰকাৰে সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং শিৱসাগৰত গোলামী নকৰে বৰঞ্চ মিয়াই চলাব প্ৰশাসন পুনৰ এবাৰ ৰেজাউল কৰিম চৰকাৰে উজনি অসমক লৈ ভয়ংকৰ মন্তব্য কৰিছে শিৱসাগৰ গুৱাহাটীৰ আয়ুক্ত হৈ শাসনভাৰ চলাব মিয়াই ৰেজাউল কৰিম চৰকাৰে পুনৰ উদ্ভট মন্তব্য কৰিছে শিক্ষাৰ জেহাদ সৃষ্টি কৰি আমি আগুৱাই যাম শিৱসাগৰ শাসন কৰিম বুলি উল্লেখ কৰিছে শিৱসাগৰ গুৱাহাটীৰ শাসন কৰিবলৈ আমি আমাৰ সন্তানক শিকাম এই মন্তব্য এই বিস্ফোৰক মন্তব্য ৰেজাউল কৰিম চৰকাৰক কলমৰ জৰিয়তে প্ৰত্যুত্তৰ দিন পুনৰ এবাৰ হিংসাত্মক কথা কৈছে ইয়াৰ প্ৰত্যুত্তৰ ডিসি হৈ দিব লাগিব পুনৰ শিৱসাগৰ শাসন কৰাৰ কথা উল্লেখ কৰিছে ৰেজাউল কৰিম চৰকাৰে শেহতীয়াকৈ ধুবুৰী বনোৱা হ'ব বুলি উল্লেখ কৰিছিল আৰু বৰ্তমান সময়ত শিৱসাগৰত গোলামী নকৰে চৰম প্ৰশাসনত থাকিব মিয়া এই মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ পুনৰ বিস্ফোৰক মন্তব্য কৰিছে উজনি অসমক লৈ পুনৰ বিস্ফোৰক মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে স্পষ্টকৈ কৈছে শিৱসাগৰ গুৱাহাটীৰ আয়ুক্ত হ'ব মিয়া শিক্ষাৰ জেহাদ সৃষ্টি কৰি আমি আগুৱাই যাম চৰকাৰক কলমৰ জৰিয়তে প্ৰত্যুত্তৰ দিম চৰকাৰে আমাক অত্যাচাৰ কৰিছে সেই কাৰণে এবাৰ উজনি অসমত আমি ডিসি বনাম পুনৰ এবাৰ উদ্ভট মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে উজনি অসম গুৱাহাটীত আমাৰ ডিসি থাকিব আমি শাসন কৰিম প্ৰশাসন চলাব মিয়াই পুনৰ বিস্ফোৰক মন্তব্য দিছে ইয়াৰ প্ৰত্যুত্তৰ শিৱসাগৰৰ ডিসি হৈ দিব লাগিব কল্পনা কৰক যি সময়ত ৰাজ্যৰ জনতা নিজৰ ভাষা নিজৰ সংস্কৃতি নিজৰ অস্তিত্বৰ কাৰণে যুঁজি আছে সেই সময়ত ৰেজাউল কৰিম চৰকাৰৰ দৰে নেতাই বিস্ফোৰক মন্তব্য কৰি আহিছে কংগ্ৰেছত যোগদান কৰি কি কৈছিল ৰেজাউল কৰিম চৰকাৰে পোনপটীয়াকৈ কৈছিল যে শিৱসাগৰ তিনিচুকীয়াক ধুবুৰী বনোৱা হ'ব আৰু বৰ্তমান সময়ত পুনৰ এবাৰ ভয়ংকৰ মন্তব্য কৰিছে বিস্ফোৰক মন্তব্য কৰিছে শিৱসাগৰৰ ডিসি বনিব মিয়া কল্পনা কৰক শিৱসাগৰত মিয়াই শাসন চলাব শিৱসাগৰ গুৱাহাটীৰ শাসন কৰিবলৈ আমি আমাৰ সন্তানক শিকাম আমি শাসন কৰিব লাগিব আমি শিক্ষাৰ জৰিয়তে অসম শাসন কৰিম বুলি উল্লেখ কৰিছে চৰকাৰক কলমৰ জৰিয়তে প্ৰত্যুত্তৰ দিয়া হ'ব আৰু এনেকৈ পুনৰ এবাৰ বিস্ফোৰক মন্তব্য কৰিছে ইয়াৰ প্ৰত্যুত্তৰ শিৱসাগৰৰ ডিসি হ'ব লাগিব শিৱসাগৰত মিয়াই গোলামী নকৰে শিৱসাগৰত শ্ৰমিক হিচাপে মিয়া নাযায় মিয়া যাব ডিসি বনিব শিৱসাগৰ শাসন কৰিব বুলি উল্লেখ কৰিছে পুনৰ এবাৰ বিস্ফোৰক মন্তব্য কৰিছে উজনি অসমক লৈ আৰু বৰ্তমান সময়ত পুনৰ এবাৰ ৰেজাউল কৰিম চৰকাৰে ভয়ংকৰ মন্তব্য কৰিছে প্ৰথমতেই তেওঁ স্পষ্টকৈ কৈছে যে শিৱসাগৰত মিয়াই চলাব শাসন আৰু বৰ্তমান এনেকৈ পুনৰ এবাৰ বিস্ফোৰক মন্তব্য কৰিছে শেহতীয়াকৈ কংগ্ৰেছত যোগদান কৰিয়েই স্পষ্টকৈ কৈছিল যে শিৱসাগৰ তিনিচুকীয়া ধুবুৰী বনোৱা হ'ব আৰু বৰ্তমান সময়ত পুনৰ এবাৰ ভয়ংকৰ মন্তব্য কৰিছে স্পষ্টকৈ কৈছে যে শিৱসাগৰত মিয়া ডিসি বনিব মিয়াই শাসন কৰিব শিৱসাগৰ সমান্তৰালকৈ গুৱাহাটীও শাসন কৰিব মিয়াই গোলামী নকৰে শিৱসাগৰ উজনি অসমত গৈ মিয়াই গোলামী নকৰে মিয়াই শাসন কৰিব কলমৰ জৰিয়তে প্ৰত্যুত্তৰ দিয়া হ'ব চৰকাৰক কলমৰ জৰিয়তে প্ৰত্যুত্তৰ দিম বুলি কৈছে পুনৰ এবাৰ বিস্ফোৰক মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে শেহতীয়াকৈ ধুবুৰীক লৈ বা শিৱসাগৰ তিনিচুকীয়া ধুবুৰী বনোৱা হ'ব বুলি মন্তব্য কৰিছিলে তাৰ পিছতেই ৰাজ্যজুৰি আৰম্ভ হৈছিলে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল উজনি অসমৰ কেইবাটাও দল সংগঠনে জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছিল আৰু কংগ্ৰেছ ত্যাগ কৰিবলৈ বাধ্য হৈছিল ৰেজাউল কৰিম চৰকাৰ আৰু কংগ্ৰেছ ত্যাগ কৰিয়েই পুনৰ এবাৰ বিস্ফোৰক মন্তব্য কৰিছে ভয়ংকৰ মন্তব্য কৰিছে বাৰে বাৰে উজনি অসমক লৈ পৰিকল্পনা কৰিছে নেকি ৰেজাউল কৰিম চৰকাৰে এই প্ৰশ্ন উত্থাপন হৈছে কিয়নো পুনৰ এবাৰ ভয়ংকৰ মন্তব্য কৰিছে এইবাৰ কৈছে উজনি অসমত মিয়াই গোলামী নকৰে উজনি অসমত মিয়াই শাসন কৰিব প্ৰশাসন চলাব মিয়া ডিসি বনিব গুৱাহাটী শিৱসাগৰৰ ডিসি বনিব মিয়া এনেকৈ পুনৰ এবাৰ
বিস্ফোৰক মন্তব্য উদ্ভট মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰৰ এই মন্তব্যৰ পিছত ৰাজ্যজুৰি আৰম্ভ হৈছে প্ৰতিক্ৰিয়া কিয়নো বাৰে বাৰে উজনি অসম শিৱসাগৰক লৈ ৰেজাউল কৰিম চৰকাৰে বিস্ফোৰক মন্তব্য দি আহিছে উদ্ভট মন্তব্য দি আহিছে এইবাৰ শিৱসাগৰৰ ডিচি মিয়া হ'ব বুলি উল্লেখ কৰিছে আমাৰ ওচৰত ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য আহি পৰিছে কি কৈছে ৰেজাউল কৰিম চৰকাৰে শুনাই লোৱাৰ চেষ্টা কৰিছো প্ৰতিজন মানুহে আজিৰ পৰা ঘৰত গৈ এটাই সিদ্ধান্ত লওক যে আমি কাৰো গোলামী আৰু দাসত্বৰ মাজত নাথাকো আমাৰ ল'ৰা ছোৱালীক আমি শিক্ষাৰে মানুহ কৰি শিক্ষাৰ জেহাদ সৃষ্টি কৰি শিক্ষাৰ বিপ্লৱ সৃষ্টি কৰি আমি আমাৰ সন্তানক আমি আগুৱাই লৈ যাম শিক্ষাৰ জৰিয়তে মানুহ হৈ মানৱ সম্পদ হৈ চৰকাৰৰ পৰা কাঢ়ি আনিব পাৰে তাৰ ব্যৱস্থা আমাৰ ল'ৰা ছোৱালীৰ হাতত তুলি দিব লাগিব আমি ইটাত কাম কৰিবৰ কাৰণে নহয় কেৰালাত কাম কৰিবৰ কাৰণে নহয় আমাৰ ল'ৰা ছোৱালী আমি শিৱসাগৰত ডিচি বনাবৰ কাৰণে গুৱাহাটীত ডিচি বনাবৰ কাৰণে গুৱাহাটীৰ জিএমচিত ডক্টৰ বনাবৰ কাৰণে আমি এই কাবাট্টাৰী অঞ্চলৰ পৰা পঠাব লাগিব আপোনালোকে জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি ভয়েৰে অন্যায়ভাৱে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক অসমৰ নিষ্পেষিত জাতিক যি ধৰণে অন্যায় অত্যাচাৰ কৰে তাৰ জবাব আমি কলমৰ জৰিয়তে দিব লাগিব তাৰ জবাব শিৱসাগৰ ডিচি হৈ দিব লাগিব তাৰ জবাব ধুবুৰী ডিচি হৈ দিব লাগিব তাৰ জবাব বঙাইগাঁও ডিচি হৈ আমাৰ ল'ৰা ছোৱালীয়ে দিব লাগিব এই সংকল্প আমি প্ৰত্যেকজন ল'ৰা ছোৱালী প্ৰতিজন মানুহে আজিৰ পৰা ঘৰত গৈ এটাই সিদ্ধান্ত লওক যে আমি কাৰো গোলামী আৰু দাসত্বৰ মাজত নাথাকো আমাৰ ল'ৰা ছোৱালীক আমি শিক্ষাৰে মানুহ কৰি শিক্ষাৰ জেহাদ সৃষ্টি কৰি শিক্ষাৰ বিপ্লৱ সৃষ্টি কৰি আমি আমাৰ সন্তানক আমি আগুৱাই লৈ যাম শিক্ষাৰ জৰিয়তে মানুহ হৈ মানৱ সম্পদ হৈ চৰকাৰৰ পৰা কাঢ়ি আনিব পাৰে তাৰ ব্যৱস্থা আমাৰ ল'ৰা ছোৱালীৰ হাতত তুলি দিব লাগিব আমি ইটাত কাম কৰিবৰ কাৰণে নহয় কেৰালাত কাম কৰিবৰ কাৰণে নহয় আমাৰ ল'ৰা ছোৱালী আমি শিৱসাগৰত ডিচি বনাবৰ কাৰণে গুৱাহাটীত ডিচি বনাবৰ কাৰণে গুৱাহাটীৰ জিএমচিত ডক্টৰ বনাবৰ কাৰণে আমি এই কাবাট্টাৰী অঞ্চলৰ পৰা পঠাব লাগিব আপোনালোকে জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি ভয়েৰে অন্যায়ভাৱে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক অসমৰ নিষ্পেষিত জাতিক যি ধৰণে অন্যায় অত্যাচাৰ কৰে তাৰ জবাব আমি কলমৰ জৰিয়তে দিব লাগিব তাৰ জবাব শিৱসাগৰ ডিচি হৈ দিব লাগিব তাৰ জবাব ধুবুৰী ডিচি হৈ দিব লাগিব তাৰ জবাব বঙাইগাঁও ডিচি হৈ আমাৰ ল'ৰা ছোৱালীয়ে দিব লাগিব এই সংকল্প আমি প্ৰত্যেকজন ল'ৰা ছোৱালী প্ৰতিজন মানুহে আজিৰ পৰা ঘৰত গৈ এটাই সিদ্ধান্ত লওক যে আমি কাৰো গোলামী আৰু দাসত্বৰ মাজত নাথাকো আমাৰ ল'ৰা ছোৱালীক আমি শিক্ষাৰে মানুহ কৰি শিক্ষাৰ জেহাদ সৃষ্টি কৰি শিক্ষাৰ বিপ্লৱ সৃষ্টি কৰি আমি আমাৰ সন্তানক আমি আগুৱাই লৈ যাম শিক্ষাৰ জৰিয়তে মানুহ হৈ মানৱ সম্পদ হৈ চৰকাৰৰ পৰা কাঢ়ি আনিব পাৰে তাৰ ব্যৱস্থা আমাৰ ল'ৰা ছোৱালীৰ হাতত তুলি দিব লাগিব আমি ইটাত কাম কৰিবৰ কাৰণে নহয় কেৰালাত কাম কৰিবৰ কাৰণে নহয় আমাৰ ল'ৰা ছোৱালী আমি শিৱসাগৰত ডিচি বনাবৰ কাৰণে গুৱাহাটীত ডিচি বনাবৰ কাৰণে গুৱাহাটীৰ জিএমচিত ডক্টৰ বনাবৰ কাৰণে আমি এই কাবাট্টাৰী অঞ্চলৰ পৰা পঠাব লাগিব আপোনালোকে জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি ভয়েৰে অন্যায়ভাৱে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক অসমৰ নিষ্পেষিত জাতিক যি ধৰণে অন্যায় অত্যাচাৰ কৰে তাৰ জবাব আমি কলমৰ জৰিয়তে দিব লাগিব তাৰ জবাব শিৱসাগৰ ডিচি হৈ দিব লাগিব তাৰ জবাব ধুবুৰী ডিচি হৈ দিব লাগিব তাৰ জবাব বঙাইগাঁও ডিচি হৈ আমাৰ ল'ৰা ছোৱালীয়ে দিব লাগিব এই সংকল্প আমি প্ৰত্যেকজন ল'ৰা ছোৱালী প্ৰতিজন মানুহে আজিৰ পৰা ঘৰত গৈ এটাই সিদ্ধান্ত লওক যে আমি কাৰো গোলামী আৰু দাসত্বৰ মাজত নাথাকো আমাৰ ল'ৰা ছোৱালীক আমি শিক্ষাৰে মানুহ কৰি শিক্ষাৰ জেহাদ সৃষ্টি কৰি শিক্ষাৰ বিপ্লৱ সৃষ্টি কৰি আমি আমাৰ সন্তানক আমি আগুৱাই লৈ যাম শিক্ষাৰ জৰিয়তে মানুহ হৈ মানৱ সম্পদ হৈ চৰকাৰৰ পৰা কাঢ়ি আনিব পাৰে তাৰ ব্যৱস্থা আমাৰ ল'ৰা ছোৱালীৰ হাতত তুলি দিব লাগিব আমি ইটাত কাম কৰিবৰ কাৰণে নহয় কেৰালাত কাম কৰিবৰ কাৰণে নহয় আমাৰ ল'ৰা ছোৱালী আমি শিৱসাগৰত ডিচি বনাবৰ কাৰণে গুৱাহাটীত ডিচি বনাবৰ কাৰণে গুৱাহাটীৰ জিএমচিত ডক্টৰ বনাবৰ কাৰণে আমি এই কাবাট্টাৰী অঞ্চলৰ পৰা পঠাব লাগিব আপোনালোকে জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি ভয়েৰে অন্যায়ভাৱে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক অসমৰ নিষ্পেষিত জাতিক যি ধৰণে অন্যায় অত্যাচাৰ কৰে তাৰ জবাব আমি কলমৰ জৰিয়তে দিব লাগিব তাৰ জবাব শিৱসাগৰ ডিচি হৈ দিব লাগিব তাৰ জবাব ধুবুৰী ডিচি হৈ দিব লাগিব তাৰ জবাব বঙাইগাঁও ডিচি হৈ আমাৰ ল'ৰা ছোৱালীয়ে দিব লাগিব এই সংকল্প আমি প্ৰত্যেকজন ল'ৰা ছোৱালী প্ৰতিজন মানুহে আজিৰ পৰা ঘৰত গৈ এটাই সিদ্ধান্ত লওক যে আমি কাৰো গোলামী আৰু দাসত্বৰ মাজত নাথাকো আমাৰ ল'ৰা ছোৱালীক আমি শিক্ষাৰে মানুহ কৰি
শিক্ষাৰ জেহাদ সৃষ্টি কৰি শিক্ষাৰ বিপ্লৱ সৃষ্টি কৰি আমি আমাৰ সন্তানক আমি আগুৱাই লৈ যাম শিক্ষাৰ জৰিয়তে মানুহ হৈ মানৱ সম্পদ হৈ চৰকাৰৰ পৰা কাঢ়ি আনিব পাৰে তাৰ ব্যৱস্থা আমাৰ ল'ৰা ছোৱালীৰ হাতত তুলি দিব লাগিব আমি শিৱসাগৰৰ ডিচি মিয়াক বনোৱা হ'ব বুলি পুনৰ এবাৰ হুংকাৰ দিছে ৰেজাউল কৰিম চৰকাৰে শেহতীয়াকৈ ৰেজাউল কৰিম চৰকাৰৰ এটা মন্তব্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে শিৱসাগৰ তিনিচুকীয়াক ধুবুৰী বনাম বুলি উল্লেখ কৰিছে আৰু বৰ্তমান সময়ত পুনৰ এবাৰ উজনি অসমক লৈ হুংকাৰ দিছে ৰেজাউল কৰিম চৰকাৰে ইয়াক কিহৰ সংকেত প্ৰতিগৰাকী অসমীয়াই প্ৰশ্ন কৰিছে ইয়াক কিহৰ সংকেত শিৱসাগৰৰ ডিচি মিয়া হ'ব উজনি অসমত মিয়াই শাসন চলাব এই মন্তব্যক লৈ সকলোৱে গৰিহণা দিছে স্পষ্টকৈ উল্লেখ কৰিছে ৰেজাউল কৰিম চৰকাৰে পুনৰ এবাৰ সকিয়নি দিছে বা হুংকাৰ দিছে উজনি অসমক লৈ নিৰ্বাচনৰ প্ৰাকখনৰ ৰেজাউল কৰিম চৰকাৰে এনেধৰণৰ কৰা মন্তব্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু পুনৰ এবাৰ ৰেজাউল কৰিম চৰকাৰে হুংকাৰ দিয়া পৰিলক্ষিত হৈছে ৰেজাউল কৰিম চৰকাৰে স্পষ্টকৈ উজনিক লৈ মন্তব্য কৰিছে যে শিৱসাগৰৰ ডিচি হ'ব মিয়া মিয়াই গোলাম নকৰে মিয়াই কাৰো গোলামী নকৰে মিয়াই শিৱসাগৰত গৈ শাসন চলাব প্ৰশাসন চলাব কল্পনা কৰক উজনি অসমৰ প্ৰশাসন কোনে চলাব মিয়াই আৰু এই মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে উচতনিমূলক মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে পুনৰ এবাৰ উচতনিমূলক মন্তব্য কৰিছে আৰু এই মন্তব্যৰ পিছতেই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে উজনি অসমক মিয়াই শাসন কৰিব মিয়াক বনোৱা হ'ব শিৱসাগৰৰ ডিচি এই মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ পুনৰ মন্তব্য শুনাই লোৱাৰ চেষ্টা কৰিছোঁ প্ৰতিজন মানুহে আজিৰ পৰা ঘৰত গৈ এটাই সিদ্ধান্ত লওক যে আমি কাৰো গোলামী আৰু দাসত্বৰ মাজত নাথাকো আমাৰ ল'ৰা ছোৱালীক আমি শিক্ষাৰে মানুহ কৰি শিক্ষাৰ জেহাদ সৃষ্টি কৰি শিক্ষাৰ বিপ্লৱ সৃষ্টি কৰি আমি আমাৰ সন্তানক আমি আগুৱাই লৈ যাম শিক্ষাৰ জৰিয়তে মানুহ হৈ মানৱ সম্পদ হৈ চৰকাৰৰ পৰা কাঢ়ি আনিব পাৰে তাৰ ব্যৱস্থা আমাৰ ল'ৰা ছোৱালীৰ হাতত তুলি দিব লাগিব আমি ইটাত কাম কৰিবৰ কাৰণে নহয় কেৰেলাত কাম কৰিবৰ কাৰণে নহয় আমাৰ ল'ৰা ছোৱালী আমি শিৱসাগৰত ডিচি বনাবৰ কাৰণে গুৱাহাটীত ডিচি বনাবৰ কাৰণে গুৱাহাটীৰ জিএমচিত ডক্টৰ বনাবৰ কাৰণে আমি এই কাবাট্টাৰী অঞ্চলৰ পৰা পঠাব লাগিব আপোনালোকে জানে হিমন্ত বিশ্ব শৰ্মাই কি ধৰণে অন্যায়ভাৱে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক অসমৰ নিষ্পেষিত জাতিক যি ধৰণে অন্যায় অত্যাচাৰ কৰে তাৰ জবাব আমি কলমৰ জৰিয়তে দিব লাগিব তাৰ জবাব শিৱসাগৰ ডিচি হৈ দিব লাগিব তাৰ জবাব ধুবুৰীৰ ডিচি হৈ দিব লাগিব তাৰ জবাব বঙাইগাঁৱৰ ডিচি হৈ আমাৰ ল'ৰা ছোৱালীয়ে দিব লাগিব এই সংকল্প আমি প্ৰত্যেকজন ল'ৰা ছোৱালী প্ৰতিজন মানুহে আজিৰ পৰা ঘৰত গৈ এটাই সিদ্ধান্ত লওক যে আমি কাৰো গোলামী আৰু দাসত্বৰ মাজত নাথাকো আমাৰ ল'ৰা ছোৱালীক আমি শিক্ষাৰে মানুহ কৰি শিক্ষাৰ জেহাদ সৃষ্টি কৰি শিক্ষাৰ বিপ্লৱ সৃষ্টি কৰি আমি আমাৰ সন্তানক আমি আগুৱাই লৈ যাম শিক্ষাৰ জৰিয়তে মানুহ হৈ মানৱ সম্পদ হৈ চৰকাৰৰ পৰা কাঢ়ি আনিব পাৰে তাৰ ব্যৱস্থা আমাৰ ল'ৰা ছোৱালীৰ হাতত তুলি দিব লাগিব আমি ইটাত কাম কৰিবৰ কাৰণে নহয় কেৰেলাত কাম কৰিবৰ কাৰণে নহয় আমাৰ ল'ৰা ছোৱালী আমি শিৱসাগৰত ডিচি বনাবৰ কাৰণে গুৱাহাটীত ডিচি বনাবৰ কাৰণে গুৱাহাটীৰ জিএমচিত ডক্টৰ বনাবৰ কাৰণে আমি এই কাবাট্টাৰী অঞ্চলৰ পৰা পঠাব লাগিব আপোনালোকে জানে হিমন্ত বিশ্ব শৰ্মাই কি ধৰণে অন্যায়ভাৱে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক অসমৰ নিষ্পেষিত জাতিক যি ধৰণে অন্যায় অত্যাচাৰ কৰে তাৰ জবাব আমি কলমৰ জৰিয়তে দিব লাগিব তাৰ জবাব শিৱসাগৰ ডিচি হৈ দিব লাগিব তাৰ জবাব ধুবুৰীৰ ডিচি হৈ দিব লাগিব তাৰ জবাব বঙাইগাঁৱৰ ডিচি হৈ আমাৰ ল'ৰা ছোৱালীয়ে দিব লাগিব এই সংকল্প আমি প্ৰত্যেকজন ল'ৰা ছোৱালী প্ৰতিজন মানুহে আজিৰ পৰা ঘৰত গৈ এটাই সিদ্ধান্ত লওক যে আমি কাৰো গোলামী আৰু দাসত্বৰ মাজত নাথাকো আমাৰ ল'ৰা ছোৱালীক আমি শিক্ষাৰে মানুহ কৰি শিক্ষাৰ জেহাদ সৃষ্টি কৰি শিক্ষাৰ বিপ্লৱ সৃষ্টি কৰি আমি আমাৰ সন্তানক আমি আগুৱাই লৈ যাম শিক্ষাৰ জৰিয়তে মানুহ হৈ মানৱ সম্পদ হৈ চৰকাৰৰ পৰা কাঢ়ি আনিব পাৰে তাৰ ব্যৱস্থা আমাৰ ল'ৰা ছোৱালীৰ হাতত তুলি দিব লাগিব আমি ইটাত কাম কৰিবৰ কাৰণে নহয় কেৰেলাত